অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামিনেশ্যন ADRE হওক আসাম পুলিচ হওক APDCL হওক এই কম্পিটিটিভ এক্সামিনেশ্যনবিলাকৰ মেথছৰ কুৱেশ্যনবিলাকৰ ভিতৰত যিবিলাক টপিকৰ পৰা কুৱেশ্যন আহে সেই টপিকৰ ভিতৰতে এটা উল্লেখযোগ্য বিষয় হৈছে এলজেব্ৰা। এলজেব্ৰাৰ পৰা প্ৰশ্নসমূহৰ যথেষ্ট প্ৰশ্ন অহা দেখা যায়, যাক আমি অসমীয়াত বীজগণিত বুলি কওঁ। এই প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকৰ প্ৰশ্ন কাকতত এলজেব্ৰাৰ কুৱেশ্যন নিশ্চয়কৈ থাকেই। এই বীজগণিত আমি ক্লাছ 8-9তে পঢ়িছোঁ। আমি সেই পুৰণা মেথডবিলাকেৰে যদি আমি এই প্ৰশ্নবিলাক সমাধান কৰিবলৈ যাওঁ তেতিয়া পৰীক্ষাৰ যিটো সময় সীমা থাকে সেই সময় সীমাৰ ভিতৰত কমপ্লিট কৰিবৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। আমি যদি কিছুমান কুৱেশ্যন পাৰোঁ তেতিয়া সেই কুৱেশ্যনবিলাক সময় নোহোৱাৰ দুখত এৰি থৈ আহিবলগীয়া হয়। সেইকাৰণে আমি এলজেব্ৰাৰ কিছুমান চিম্পল ট্ৰিক্স শিকিম। আমি কিছুমান ট্ৰিক শিকিম যিবিলাকৰ জৰিয়তে আমি সহজতে আৰু সময় উপযোগীভাৱে আমি কুৱেশ্যনবিলাক সলভ কৰিব পাৰিম। আমি প্ৰথম কুৱেশ্যন এটা লৈছোঁ। ইফ a plus b is equal to 10 and a square plus b square is equal to 58, then find the value of ab. যদি a plus b equal 10 হয়, a square plus b square equal 58 হয়, তেতিয়াহ'লে আমি a bৰ মান a into b ৰ ভেলুটো আমাক লাগে। এইটো খুব সহজ হয়, এইটো কোনো ধৰণৰ টান কুৱেশ্যন নহয়। আমি এইটো কেনেধৰণে কৰিম? আমি ধৰি ল'ম a আৰু b ৰ ভেলু দুটা ধৰি ল'ম। আমি প্ৰথমতে a ৰ ভেলুটো যদি 1 বুলি ধৰোঁ তেতিয়া b ৰ ভেলুটো যদি 9 হয় তেতিয়া a plus b is equal to 10 হ'ব। কিন্তু a square plus b square ভেলুটো আমি পাম জানো? 82। আমি পাব লাগিছিলে 58 কিন্তু আমি পাইছোঁ 82। গতিকে a b ৰ ভেলু 1 আৰু 9 ল'লে নহ'ব। আমি a ৰ ভেলু যদি 2 লওঁ, b ৰ ভেলু যদি আমি 8 লওঁ তেতিয়া a plus b is equal to 10, ঠিকে আছে। কিন্তু a square plus b square 2 square plus 8 square, 2 square 4, 8 square 64 68, যিটো নহ'ব। আমি a ৰ ভেলুটো যদি 3 লওঁ, b ৰ ভেলুটো যদি আমি 7 লওঁ তেতিয়া কি পাম? a square plus b square is equal to 3 square plus 7 square, 9 plus 49 is equal to কিমান হ'ব? 58। গতিকে এইটো ৰাইট। আমি a ৰ ভেলু কি ল'ব লাগিব? 3 আৰু b ৰ ভেলু 7 ল'ব লাগিব। গতিকে a b is equal to 3 into 7 আৰু তাৰ উত্তৰটো হৈছে 21। এইটোৱে হৈছে আনচাৰ। নেক্সট কুৱেশ্যন। If x plus y is equal to 10 twice xy is equal to 48 and x is greater than y, then find
twice x minus y আমাক twice x minus y লাগে x y দিয়া আছে আমাক x y ৰ ভ্যালুটো আমাক দিয়া আছে কিমান 10 আৰু twice x y দিয়া আছে আমাক 48 x y 10 twice x y 48 x plus y to 10 দিয়া আছে সৰি গতিকে x plus y যেতিয়া দিয়া আছে আমি x y যদি দিয়া থাকে তেতিয়া আমাৰ সুবিধা হ'ব কিন্তু আমাক দিয়া আছে twice x plus twice x y গতিকে আমি এই twice x y টো x y কৰিব পাৰো কেনেকৈ আমি 2 ৰে 48 ক যদি কাটি দিও তেতিয়া 2 24 * 48 তাৰ মানে x y is equal to 24 এতিয়া আমি এটা কন্ডিশন দিয়া আছে যে x টো y তকৈ ডাঙৰ হ'ব লাগিব আমি x ৰ মানটো y ৰ মানতকৈ সদায় ডাঙৰ ল'ব লাগিব তেতিয়া আমি x plus y হেতু যদি 10 পাবলগীয়া হয় তেতিয়া হলে আমি পুনৰ চাম x টো যদি আমি 9 লওঁ y টো যদি আমি 1 লওঁ তেতিয়া x plus y is equal to 10 কিন্তু আমাৰ যেটো x y হেতু 9 হে হ'ব যেটো নহব আমি x y 24 পাব লাগিব গতিকে x টো যদি আমি 8 লওঁ y টো যদি আমি 2 লওঁ তেতিয়া x plus y টো আমি 10 পাম কিন্তু x y টো আমি কিমান পাম 16 গতিকে এটো ললেও নহব x টো যদি আমি 7 লওঁ y টো যদি আমি 3 লওঁ তেতিয়া x plus y is equal to 10 আৰু x y is equal to 21 এটো নহব x টো যদি আমি 6 লওঁ y টো যদি আমি 4 লওঁ তেতিয়া x plus y is equal to 10 আৰু x y is equal to 24 গতিকে এটো কাৰেক্ট আমি কি উলিয়াব লাগে twice x minus y আমাৰ x ৰ মান কিমান 6 y ৰ মান কিমান 4 12 minus 4 তাৰ মানে আমি কিমান পাম 8 গতিকে আমাৰ আনসাৰটো কিমান হ'ব 8 হ'ব তাৰ পাছত আমি আকৌ এটা কোৱেশ্চন চাম কোৱেশ্চন নম্বৰ 3 if a minus b equal 9 and a cube minus b cube is equal to 4401 তেতিয়া হলে find the value of ab আমাক a minus b দিয়া আছে 9 আৰু a cube minus b cube দিয়া আছে 4401 আমি a b ৰ ভ্যালু উলিয়াব লাগে আমি a cube minus b cube ৰ ফৰ্মুলাটো হয়তো জানো a cube minus b cube is equal to a minus b আকৌ a minus b whole square plus thrice ab এটো হৈছে a cube minus b cube ৰ ফৰ্মুলা a minus b whole square plus thrice ab within bracket আমি a cube minus b cube কিমান পাইছো 4401 a minus b কিমান পাইছো আমি 9 তাৰ মানে a minus b টো আকৌ আমি কিমান পাইছো 9 square plus 3ab এটা এই নটৱে আমি 4401 ক যদি ক্যান্সেল আউট কৰো তেতিয়া আমি কিমান পাম আমি এটো কেনেকৈ লিখিব পাৰো 4401
divided by 9, 81 plus 3ab. 9 44 4 বাৰ দিলো 36 তাৰ পাছতে আমাৰ এটা কিমান বাকি থাকিলেকে 36 এফালে 448 বাকি থাকিলে হয়নে 80 হল 9 into 8 72 গতিকে আমাৰ 8 বাকি থাকিলে গতিকে আকৌ 81 9 into 9 81 so আমি পাইছো 489 is equal to 81 plus 3ab আমি 3ab to কিমান পাম 489 minus 81 3ab is equal to এটোৰ পৰা এটো যদি আমি মাইনাস কৰি দিও তেতিয়া কিমান পাম 408 ab 408 divided by 3 3 এ যদি আমি এটো 408 ক ডিভাইড কৰো তেতিয়া আমি পাম 136 তিনি এগুণ তিনি এক বাকি থাকিলে 10 তিনি তিনি গুণ 9 আকৌ এক বাকি থাকিলে 18 6 তিনি গুণ 18 136 হৈছে ইয়াৰ এখিনি চাই লব লাগিছিলে আমি কি পাইছো ইয়াতে 9 ৰে 4401 ক ক্যান্সেল আউট কৰি দিলো 489 তাৰ পিছতে এটো আমি ইকুৱেশ্যন পালো তাৰ পৰা 489 ক 81 টু 489 ৰ পৰা মাইনাস কৰি দিলো কিমান পালো 408 তেতিয়া ab ইকুৱেল টু 408 ডিভাইডেড বাই 3 3 ৰে 408 ক ক্যান্সেল কৰি দিলো কিমান পালো আমি 3136 গতিকে ab ইজ ইকুৱেল টু 136 হেতুৱে হৈছে আমাৰ আনসাৰ তাৰ পিছত আমি বেলেগ এটা কোৱেশ্চন চাম কোৱেশ্চন নাম্বাৰ Question number 4. If root over a by b is equal to 8 by 3 plus root over b by a and a plus b is equal to 30, then what is the value of a b আমাক root over a by b দিয়া আছে 8 by 3 plus root over b by a আৰু a plus b দিয়া আছে 30 গতিকে আমি a b ভ্যালু কিমান হ'ব উলিয়াব লাগে এটা আমি এনেকুৱা দুটা সংখ্যা লম যি দুটা প্লাস কৰিলে 30 হয় আমি a b ৰ ভ্যালু লম তাৰ মানে আমি ধৰি লম 30 আমি বিভিন্ন ধৰণে পাব পাৰো কিন্তু আমি এনেকুৱা দুটা ভ্যালু লম যি দুটা আমি স্কয়াৰ ৰুট লব পাৰো হয়নে গতিকে আমি a টু যদি 27 ধৰি লম b টু যদি আমি 3 ধৰো তেতিয়া a plus b is equal to 27 plus 3 আমি 30 পাম হয়নে এটা a টু ফুলফিল হৈছে মানে a plus b is equal to 27 plus 3 30 এটো আমাৰ উলাইছে কিন্তু স্যাটিসফাই হৈছে এটো আমি a টুত বহুৱাই চাম a ৰ ভ্যালু 27 b ৰ ভ্যালু 3 8 by 3 plus b ৰ ভ্যালু 327 আমি কিমান পাইছো 3 ৰে 27 ক 9 বাৰ কাটি দিম 3 ৰে 9 27 ক 9 বাৰ যাব গতিকে এটো আমাৰ থাকিলে √9 তাৰ মানে 3 8 by 3 plus এটো 1 by 3 থাকিলে হয়নে
into 3 is equal to by 9 গতিকে 3 equal to 3 এটো লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড গতিকে এটো স্যাটিসফাই হৈছে তেহলে এ বি আমি কিমান পাম is equal 27 into 3 ইয়াৰ আনসাৰটো হ'ব 81 গতিকে এটো হৈছে ইয়াৰ আনসাৰ Question number 5. If 4x square plus y square is equal to 40 and xy is equal to 6, find the value of 2x plus y. আমাৰ 4x square plus y square is equal to 40 বুলি দিয়া আছে xy is equal to 6 দিয়া আছে twice x plus y ৰ ভ্যালুটো আমাক লাগে গতিকে আমি এটো x আৰু y ৰ ভ্যালু ধৰি লম x into y কি হ'ব লাগিব আমাৰ 6 হ'ব লাগিব ঠিক আছে x ৰ ভ্যালু আমি ধৰি লওঁ 3 y ৰ ভ্যালু আমি ধৰি লওঁ 2 তেতিয়া হলে আমি x y টো কিমান পাম 3 into 2 equal to 6 পাম আমি ইয়াত বহুৱাই চাওঁ x square plus y square তাৰ মানে 4 into 3 square plus 2 square 4 into 9 plus 4 হয়নে 36 plus 4 তাৰ মানে 40 ঠিক আছে এটো স্যাটিসফাই হৈছে গতিকে আমাক কিমান লাগে 2x plus y ভ্যালু লাগে 2 into 3 plus 2 6 plus 2 is equal to 8 8 হৈছে ইয়াৰ আনসাৰ ইয়াৰ পাছত আমি নেক্সট কুৱেশ্যনটো চাম Question number 6. If a plus b plus c is equal to 10, a square plus b square plus c square is equal to 38, what is the value of a minus b whole square plus b minus c whole square plus c minus a whole square আমাক ইয়াৰ আনসাৰটো লাগে এতিয়া আমি a b আৰু c ৰ ভ্যালু কেটা যদি জানি লওঁ তেতিয়া আমি এটো জানিম আমি কৰি চাওঁ এই তিনিটা যোগ কৰিলে 10 পাব লাগে আমি 5 আৰু 5 যোগ কৰিলে 10 পাওঁ গতিকে এটা আমি 5 লওঁ আমি ধৰি লম a টো আমি 5 লওঁ তেতিয়া b টো আমি 3 ললে আৰু c টো 2 ললে 5 যোগ 3 যোগ 2 10 হৈ যাব আমি এইকেইটা স্কয়াৰ কৰি চাওঁ ঠিক আছে তাৰ মানে আমাৰ a + b + c এটো 10 ওলাইছে আমি a স্কয়াৰ + b স্কয়াৰ + c স্কয়াৰ টো 38 পাও নে নাপাও হেতু চাব লাগিব ঠিক আছে a স্কয়াৰ + b স্কয়াৰ + c স্কয়াৰ তাৰ মানে 5 স্কয়াৰ + 3 স্কয়াৰ + 2 স্কয়াৰ 25 plus 9 plus 4 কিমান পাম এই গুটেই কিটা আমি যদি যোগ কৰি দিও 9 4 13 25 plus 13 is equal to 38 আমি পাইছনে ঠিক আছে ওকে এতিয়া আমি ইয়াত বহুৱাই দিম a minus b whole square plus b minus c whole square plus c minus a whole square is equal to a ৰ ভ্যালু আমি কিমান পাইছো 5 minus b ৰ ভ্যালু 3 whole square plus b to 3 c to 2 whole square plus c to 2 minus 5 whole square কিমান পাম 2 square plus 1 square plus minus 3 square 4 plus 1 plus 9 is equal to 14 গতিকে ইয়াৰ আনসাৰটো হ'ব কিমান
14. Okay. আমি question number এবার 7 to sum. Question number 7. Okay. Question number 7 to কি দিয়া আছে আমাক if x plus y plus z is equal to 19 x square plus y square plus z square is equal to 133 and x z is equal to y square. It is x greater than y greater than 0. What is the value of x minus z? Amak x plus y plus z dia ase 19. X square plus y square plus z square equal dia ase 133. Aru x z to y square hoite saman boli amak দিয়া আছে গটিকে আমি x minus z কিমান হ'ব উলাব লাগে গটিকে আমি ইয়া ধৰি লব লাগিব যে xz is equal to y square বুলি দিয়া আছে আমাক xz is equal to y square মানে y square টো যিমান হ'ব xz হেতু কিমান হ'ব হিমানে হ'ব এতিয়া আমি x টো যদি 9 বুলি ধৰো z টো যদি 4 বুলি ধৰো তেতিয়া 9 into 4 36 আৰু এটো y square to 6 square equal 36 ঠিক আছে তাৰ মানে xz 9 আৰু 4 হ'ব পাৰে গটিকে আমি 9 plus y to কিমান 6 plus z to কিমান 4 যদি আমি প্লাস কৰো আমি কিমান পাম একিটা যোগ কৰিলে 19 এটা স্কয়ার কৰি চাম 9 স্কয়ার plus 6 স্কয়ার plus 4 স্কয়ার আমি কিমান পাম 81 plus 36 plus 16 আমি এটো কৰিলে আমি কিমান পাম 133 গটিকে আমাৰ x y আৰু z ৰ ভ্যালু পাই গলো এতিয়া আমাক কি উদিছে x - z = কিমান উদিছে x ৰ ভ্যালু আমি পালো কিমান 9 z ৰ ভ্যালু আমি কিমান পালো 4 9 - 4 = 5 5 টো হৈছে ইয়াৰ আনসার এতিয়া আমি অন্য এটা কোৱেশ্চন চাম কোৱেশ্চন নাম্বাৰ 8 Question number 8. If যদি x plus y plus z equal to 19 থাকে x y z to 216 হয় আৰু x y plus y z plus zx to 114 হয় then the value of x square plus x cube plus y cube plus z cube plus x y z কিমান হ'ব এটো হৈছে কোৱেশ্চন আমি এটা চাম 19 পাব লাগে x plus y plus z কৰিলে আৰু 216 পাব লাগে গুটেই গিটা ইনটু কৰিলে আমি হে আগৰ ভ্যালু কিটাকে লৈ চাওচোন হয়নে আমি x ৰ ভ্যালু 9 ললো y ভ্যালু 6 z ৰ ভ্যালু 4 ললো তেতিয়া 19 x into y into z তাৰ মানে হয়নে এটো ইনটু কিবা বুজা যাব নহলে x y z ইকুৱেল টু আমি কিমান পাম 9 into 6 into 4 এইগিটা পূৰণ কৰিলে 9 into 6 54 54 into 4 4 4 za 6 4 4 za 16 6 এফালে 1 থাকিলে তাৰ পিছতে 4 5 za 20 এফালে আমাৰ 6 কিমান আছিল 1 আছিল 21
216 ওকে আমাৰ এইটো স্যাটিসফাই হৈছে তাৰ মানে x plus y plus z equal to 19 পাইছো আমি আৰু x y z to 216 পাইছো গতিকে বাকি ডখৰ উলিয়াই দিলে হ'ল আমি ভ্যালু পুট কৰি দিলে হ'ল x cube plus y cube plus z cube plus xyz equal to x or ঠাইত আমি 9 cube y ঠাইত পাতিম 6 cube z or ঠাইত পাতিম আমি 4 cube plus 9 into 6 into 4 ঠিক আছে 9 cube পাম আমি 7 to 9 তোমালোকে কৰি চাবা 6 cube পাম আমি 216 plus 4 cube পাম আমি 64 plus এইকেইটা পূৰণ কৰিলে 216 আমি আগতে পাইছোৱে গতিকে ইয়াৰ আনসাৰ হ'ব 1 যোগ কৰিলে 2 2 5 তোমালোকে এটা যোগ কৰি চাবা ইয়াৰ আনসাৰটো পাম আমি 1 2 2 5 এটো হৈছে ইয়াৰ আনসাৰ তাৰ পাছত আহিলে কোৱেশ্চন নাম্বাৰ 9 if a cube plus thrice a square plus thrice a is equal to 63 then the value of a square plus twice a is equal to কিমান হ'ব এটো হোমৱৰ্ক কোৱেশ্চন নাম্বাৰ 9 টো মই হোমৱৰ্ক হিচাপে দিছো তোমালোকে নিজে কৰি চাবা ঠিক আছে ট্ৰাই কৰিবা অকল মই ইয়াত কৰি থাকিম তোমালোকে চাই গৈ থাকিবা তেতিয়া কনসেপ্টবিলাক ক্লিয়াৰ নহব তোমালোকে যেতিয়া প্ৰেক্টিস কৰিবা ম্যাথছ তেতিয়াহে মানে স্পিডটো আহিব আৰু তেতিয়া ম্যাথছটো তোমালোকে মানে অভ্যাস কৰিলেহে ফটককে দেখিলে কৰিব পাৰিবা then question number 10 if a square plus x square plus y square plus z square is equal to xy plus yz plus zx then the value of 17x to the power 4 plus 9y to the power 4 plus 16z to the power 4 divided by 8x to x square y square plus 6y square z square plus 10z square x square is equal to কিমান হ'ব এটা তোমালোকে ইমান ডাঙৰ এটা ইকুৱেশ্যন দেখি হয়তো ভয় কৰি পেলানি ইকুৱেশ্যনটো এই থৈ গুচি আহিবা এটো দেখিবলৈহে ডাঙৰ ডাঙৰ লাগিছে এটো হৈছে একেবাৰে ইজি এটা লাইনতে হৈ যাব যেতিয়াই তোমালোকে এনেকুৱা এক্সপ্ৰেছন দেখা যে x স্কয়াৰ y স্কয়াৰ z স্কয়াৰ প্লাস কৰিলে ইজ ইকুৱেল টু xy plus y plus yz plus zx যদি এনেকুৱা যদি এক্সপ্ৰেছন দেখা a square plus b square plus c square equal ab plus bc plus ca এনেকেও যদি থাকে তেনেকেও থাকে তেতিয়া তোমালোকে কি কৰিবা মই ষ্টাৰত লিখিছো x equal y equal z গুটেই কিটা 1 বুলি ধৰি লবা নহলে 2 বুলি ধৰিবা 3 বুলি কিবা এটা ধৰি লবা গুটেই কিটা একাটা ভ্যালুৱে ধৰি লবা ঠিক আছে মই 1 বুলি ধৰি লম ঠিক আছে এটো 1 বুলি যদি ধৰি লও তে কৰিবলগা কিবা থাকিলে জানো into 1 to the power 4 কি হ'ব 1 এ হ'ব plus 9 into 1 to the power 4 plus 16 into 1 to the power 4 divided by 8 into 1 square into 1 square plus 6 into 1 square into 1 square plus 10 into 1 square into 1 square ঠিক আছে আমি এটো কিমান পাইছো 17 plus 9 plus 16 8 plus 6 plus 10 কিমান পাম আমি ওপৰত হ'ব 42 তলত হ'ব 24 এটা আমি এটো যদি 2 ৰে কটাকটি কৰি দিও 2 12 গুণ 24 2 ৰে 20 1 বাৰ যাব এতিয়া 3 ৰে কটাকটি কৰিম 4 3 গুণ 12
7 3 গুণ 21 তাৰমানে ইয়াৰ আনসাৰটো আমি 7/4 এটো যদি ডিভাইড কৰোঁ কিমান পাম 1.75 পাম এটো হৈছে আনসাৰ তোমালোকে কৰি চাবা ঠিক আছে দেন question number 11 এটো বুজি পোৱা গ'ল যেতিয়াই তোমালোকে এনেকুৱা এক্সপ্ৰেছন দেখিবা য'ত x স্কয়াৰ প্লাস y স্কয়াৰ প্লাস z স্কয়াৰ ইকুৱেল টু xy প্লাস yz প্লাস zx থাকে তেতিয়াই তোমালোকে x y z হেবোৰ সবৰে ভ্যালুটো 1 2 3 এনেকৈ কিবা এটা ভ্যালু ধৰি ললে হ'ল ঠিক আছে নেক্সট কোৱেশ্চন if l plus m plus n is equal to 0 then what will be the value of l square by mn plus m square by nl plus n square by lm এটো কিমান হ'ব হদিছে এটো এটা কনসেপ্ট আছে ঠিক আছে এটো এটা কনসেপ্ট আছে সেই কনসেপ্টটো আমি ক্লিয়াৰ কৰিব লাগিব ওকে কনসেপ্টটো হৈছে কি যেতিয়া l plus m plus n is equal to 0 দিয়া থাকিব হয়নে বা a plus b plus c is equal to 0 দিয়া থাকিব তেতিয়া আমি কি ভ্যালু লব পাৰো কি ভ্যালু ললে আমি 0 পাম -1 +1 0 তেতিয়া আমি কি পাম 0 পাম -2 +1 +1 আমি এটো ললো 0 পাম আৰু আমি কি ললে 0 পাম +2 -1 ললো আমি 0 পাম একেটাই কথা আমি এইটা ভ্যালু লব পাৰো ঠিক আছে এতিয়া এটোত কি দিয়া আছে l square by mn plus m square by nl plus n square by lm whole square দিয়া আছে whole square ওকে ইয়াৰ ভ্যালুটো কি হ'ব আমি ধৰি লম l to -2 ধৰিম m to 1 ধৰিম n to 1 ধৰিম মানে +1 +1 এতিয়া হলে -2 whole square ঠিক আছে 1 into 1 plus 1 square -2 into n to কিমান 1 plus n square 1 square divided by -2 into 1 whole square কিমান পাম 4 plus 1 by -2 plus 1 by -2 okay এটো পাইছো ওপৰত 4 2 হ'ব প্লাস ঠিক আছে তাৰমানে কিমান পালো 4 -1 হোল স্কয়াৰ এই হোল স্কয়াৰ বোৰ আছে ঠিক আছে মানে 3 স্কয়াৰ আনসাৰটো কিমান পালো 9 টো হৈছে ইয়াৰ কারেক্ট আনসার ঠিক আছে আমি আজি 11টা কোৱেশ্চন সলভ কৰিলো ইয়াৰ পাছতে আমি আকৌ তেনেকৈ 10 বা 11টা কোৱেশ্চন সলভ কৰিম এটো ভিডিওত আমি 11টা কোৱেশ্চনে আলোচনা কৰিলো তোমালোকে এইটো ভ্যালু পুটিং কনসেপ্ট বুলি কোৱা হয় ইয়াক কোৱা হয় ভ্যালু পুটিং কনসেপ্ট গতিকে ভ্যালু পুটিং কনসেপ্টটো ইউজ কৰি আমি 11টা কোৱেশ্চন 10টা কৰিলো এটা তোমালোকক হোমৱৰ্ক দিছো আমি কোৱেশ্চন সলভ কৰিলো গতিকে তোমালোকে এটো অভ্যাস কৰিবা নিশ্চয় পাৰিবা ইয়াৰ পাছত আকৌ আমি নেক্সট আৰু কোৱেশ্চন সলভ কৰিম অল দা ভেৰি বেষ্ট থ্যাংক ইউ